মৃত ভৰলুখনে আকৌ জীৱন পাবনে? জাবৰৰ দম পেলাই আমি শেষ কৰিলো নেকি এসময়ৰ এখন পুৱতি নৈ ভৰলু? যি সময়ত আমাৰ দায়িত্ব হ'ব লাগিছিল মৃত ভৰলুখন জীয়াই তোলাৰ, কিন্তু তেনে নকৰি আমি গুৱাহাটীৰ নাগৰিকসকলে গেলাই পেলাইছো এসময়ৰ আমাৰ গৌৰৱ জীয়া ভৰলুক। যি প্লাষ্টিকৰ বটল, পলিথিন, পেলনীয়া সামগ্ৰী হৈছে এখন নৈৰ বাবে আটাইতকৈ ডাঙৰ শত্ৰু। এই লেতেৰা সামগ্ৰীসমূহ আমি বছৰে বছৰে পেলাই আৱৰ্জনাৰ পাহাৰ সৃষ্টি কৰি আহিছোঁ নিঃশব্দ এই ভৰলুত। 21 চনৰ 26 ছেপ্টেম্বৰৰ পৰা এই অভিযান আৰম্ভ কৰিছোঁ। আমাৰ উদ্দেশ্য হৈছে এই মৃতপ্ৰায় ভৰলুখনক জীয়াই তোলা। গতিকে ভৰলুখন আগতে এনেকুৱা নাছিলে। এসময়ত ভৰলুখন জীৱন্ত আছিলে, বুৱতী আছিলে আৰু পৰিষ্কাৰ পানীত তাত মাছ পুঠি আছিলে, মানুহে গা ধুইছিলে, বৰশী বাইছিলে আৰু কোনো কোনো অংশত মানুহে পানী খাইছিলেও। কিন্তু ভৰলুৰ 1 নম্বৰ শত্ৰু হৈছে জাবৰ, আৰু জাবৰ তাৰে ভিতৰত যিবিলাক আমাৰ জাবৰ বা আৱৰ্জনা দুই ধৰণৰ থাকে, বায়'ডিগ্ৰেডেবল আৰু নন ডিগ্ৰেডেবল। তাৰমানে কিছুমান জিন যায়, মাটিত বা পানীত পচি যায়, কিছুমান নাযায়। এই বিশেষকৈ নোযোৱাবিলাকৰ ভিতৰত হৈছে পলিথিন আৰু প্লাষ্টিক, আৰু তেনেকুৱা আৱৰ্জনা আমাৰ গুৱাহাটীৰ একাংশ নাগৰিকে একো নভবা নিচিন্তাকৈ নলা নৰ্দমাত পেলালে। বছৰ বছৰ ধৰি গুৱাহাটী পৌৰ নিগমে জাবৰ নিষ্কাশনৰ ক্ষমতা বৃদ্ধি কৰা বুলি দাবী কৰি আহিছে যদিও তেওঁলোকৰে তথ্য মতে মহানগৰীৰ প্ৰায় 300ৰো অধিক নলা নৰ্দমাৰ লেতেৰা পানী বৈ যায় ভৰলু নৈৰে। এতিয়া আপোনালোকে নিজে চিন্তা কৰি চাওক, যদি ইমানকেইটা নলা নৰ্দমাৰ পানীৰ পৰা নিৰ্গত হোৱা লেতেৰা পানী ভৰলু নৈখনলৈ প্ৰবাহিত হৈ আহিছে, তেন্তে কেনে কদৰ্যৰ বোজা বহন কৰি আহিছে এসময়ৰ পৰিষ্কাৰ ভৰলু নৈয়ে। গুৱাহাটীৰ মিউনিচিপালিটিৰ যিটো তথ্য আছে সেইমতে 330টাতকৈও বেছি এই মিউনিচিপেল ড্ৰেইন নলা নৰ্দমাই এই ভৰলু আৰু বাহিনীতে লেতেৰা পানী বা বৰ্জ্য যিটো সুৱেজ বুলি কয় সেইটো আনি পেলাই আছে। 1982 চনৰ মাজভাগত সেই বেলতলা, তাৰপিছত জয়ানগৰ, সৌৰভনগৰ, ৰুক্মিণী গাঁও, ৰুক্মিণী নগৰ, ডাউন টাউনৰ সেই গোটেই অঞ্চলটো জলমগ্ন হোৱাৰ কাৰণে তেওঁলোকে চৰকাৰৰ ফালৰ পৰা গৈ বশিষ্ঠ চাৰিআলিৰ ওচৰত কালী মন্দিৰ এটা আছে, কালী মন্দিৰৰ ওচৰত বাহিনী নদীখন বন্ধ কৰি দিলে। গতিকে সেই তেতিয়াৰ পৰা এই নদীখনেৰে কোনো পানী অহা নাই। এতিয়া আমি যিবিলাক পানী দেখা পাওঁ সেইবিলাক আচলতে চব এই নলা নৰ্দমাৰ লেতেৰা পানীহে। গোটেই বেলতলা অঞ্চলত, জয়ানগৰ, সৌৰভনগৰ সেই বাহিনীখন তাত বহল কৰক, তাত যিবিলাক এনক্ৰচমেণ্ট হৈছে, বেদখল হৈছিলে উচ্ছেদ কৰি পেলাই বহল কৰক আৰু দ কৰক, তেতিয়া তাৰ পানী ধাৰণ আৰু বহন ক্ষমতাটো এনেই বাঢ়ি যাব। গতিকে বানপানী হোৱাৰ কোনো সম্ভাৱনাই নাথাকে। মোৰ হৈছে দায়ী আমাৰ নাগৰিক আৰু চৰকাৰ। চাৰিওফালে ওখ পাহাৰ আছে, পৰ্বত আছে, ইয়াৰ পৰা পানী ওলাই যাব নোৱাৰে। সেইকাৰণে প্ৰকৃতিয়ে গুৱাহাটীত ইমানবিলাক নৈ, জান, জুৰি, বিল, এই হ্ৰদৰ নিচিনা শিলশাকু, তাৰপিছত দ্বীপৰ বিল দিছে আৰু বহুত দ ঠাই দিছে যাতে এই পানীবিলাক ইয়াতে বাৰিষা ধৰি ৰাখিব পাৰে। কিন্তু মানুহবিলাক আহিলেতো পুতি পেলালে, পাহাৰ কাটি পুতি পেলালে। এসময়ত এইখন ভৰলু নৈ পৰিষ্কাৰ আছিল। ইয়াত ৰাইজে গা ধুইছিল, পানী খাইছিল। কিন্তু পৰিতাপৰ কথা যে এসময়ৰ ভৰলু নৈখন সেই আগৰ বুৱতী হৈ থকা নাই। কাৰণ প্ৰাকৃতিকভাৱে পানী বৈ নাহে এইখন নৈৰ মাজেৰে। বৰঞ্চ আমাৰ একাংশৰ পৰিৱেশ বিৰোধী কাৰ্যকলাপৰ বাবে এতিয়া প্ৰায় মৃতপ্ৰায় অৱস্থা গুৱাহাটীৰ গৌৰৱ এইখন ভৰলু। আগতে ইয়াতে গা ধুইছিলোঁ, কি চিলচিলা পানী, মাছ মাৰিছিলোঁ। গা ধুইছিলোঁ, মাছ মাৰিছোঁ, কাপোৰ ধুইছোঁ। আজি 35 বছৰ আগৰ ঘটনা। এতিয়াতো আপোনাৰ কাষেদি যাব নোৱাৰে, এনেকুৱা গন্ধ। মানুহতো আহিব, বাইকে দি আহিব, গাড়ী দি আহিব, পেলাই থৈ গুচি যাব। আমি নিজ চকুৱে দেখা পাই থাকোঁ। চৰকাৰক দোষ দিলে কি হ'ব? চৰকাৰে কি কৰিব? কৰা জানো কৰি আছে চৰকাৰে। আমাৰ মানুহৰ দোষ। আমাৰ মানুহবিলাক বেয়া, আমি য'তে খাওঁ ত'তে হাগোঁ। আগতেতো আমি পানী খাইছিলোঁ তাৰে। নোৱাৰে গোন্ধ, একদম গেলা গন্ধ। ভৰলু নৈখন পুনৰুদ্ধাৰ কৰাৰ ক্ষেত্ৰত আমাৰ ভূমিকা যথেষ্ট আছে। এই নৈখন অপৰিষ্কাৰ আৰু মৃতপ্ৰায় কৰাৰ ক্ষেত্ৰত যিদৰে আমি সৰ্বসাধাৰণ আৰু দশক ধৰি দিছপুৰত বহি থকা প্ৰতিখন চৰকাৰ দায়ী, ঠিক তাৰ বিপৰীতে নৈতিক দায়িত্ব লৈ আমি পাহাৰৰ মাটি কটা বন্ধ কৰিব লাগিব আৰু চৰকাৰে বেদখলমুক্ত কৰিব লাগিব ভৰলু নৈখনৰ মাটিকালি অতবছৰে দখল কৰি অহা অবৈধ অট্টালিকা, বাসগৃহ তথা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ। যদি এয়া সম্ভৱ হৈ নুঠে, অনাগত দিনত আহিবলগীয়া ভৱিষ্যতৰ দিনসমূহ আমাৰ বাবে সুখকৰ যে হৈ নুঠিব সেয়া নিশ্চিত।
কেমেৰা পাৰ্চন দীপজ্যোতি গায়নৰ সৈতে ৰকিবুৰ ৰহমান আৰু সুৰজিৎ শইকীয়াৰ ৰিপৰ্ট NKTV+।